নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ইতিমধ্যে পিএম কিষাণ যোজনাৰ জৰিয়তে 23 নম্বৰ কিস্তিৰ ধন কৃষকসকলৰ বেংক একাউণ্টত 2000 টকা কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিলে। যদিহে এই টকা এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, তেনেহ'লে কি কৰিলে লাভ কৰিব টকা, লগতে কেন্দ্ৰীয় চৰকাৰে কি নতুন আপডেট দিছে সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, কিয়নো ইতিমধ্যে কৃষকৰ বেংক একাউণ্টত সোমাইছে 2000 টকা। আপডেটটো এবাৰ চাই লওক। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলৰ বেংক একাউণ্টত 2000 টকা হস্তান্তৰ কৰিলে। লগতে এই টকাটো ৱেষ্ট বেংগলৰ পৰা লাখ লাখ কোটি কোটি কৃষকৰ বেংক একাউণ্টত 2000 টকা পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ জৰিয়তে প্ৰেৰণ কৰিলে। যদি এই টকা এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, তেনেহ'লে কি কৰিলে লাভ কৰিব এই টকা, লগতে আগলৈ চাওক আপোনালোকে এই বিশেষ কেইটামান কাম কৰিলে লাভ কৰিব আপোনালোকৰ টকা। আৰু ইতিমধ্যে কিন্তু দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত ডিবিটি যোগে কেন্দ্ৰীয় চৰকাৰে 2000 টকা কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিছে। ইয়াত একো কৰিব নালাগে, জাষ্ট আপোনালোকে যদি KYC কৰিছিলে, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিছে, তেনেহ'লে নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত ইতিমধ্যে 2000 টকা সোমাই গ'ল। যদি সোমোৱা নাই, তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই, কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰে নতুন এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। যিসকল কৃষকৰ টকা নোসোমাব, তেওঁলোকে এই হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰি সবিশেষ তথ্য জানিব পাৰিব, লগতে এটা ফোন কৰিলে লাভ কৰিব টকা। আপডেটটো চাই লওক। ইতিমধ্যে পিএম কিষাণ যোজনাৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা। ধন লাভ নকৰিলে কৰক এটা বিশেষ ফোন, আৰু এটা ফোন কলৰ জৰিয়তে লাভ কৰিব টকা। আজি পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে ইতিমধ্যে চৰকাৰে। ধন নাপালে পুৱা 6 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰত ফোন কৰক, লগতে 1800-180-15551 আন এটা নম্বৰ হৈছে 155261 নম্বৰত ফোন কৰিব পাৰিব। অসমৰ 18,59,652 গৰাকী কৃষকে লাভ কৰিলে ধন। অসমৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাৰে দীঘলীয়া তালিকা সাজু কৰিছে চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৱেষ্ট বেংগলৰ পৰা কৃষকৰ বেংক একাউণ্টত 2000 টকা পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ জৰিয়তে প্ৰেৰণ কৰিলে। আৰু আজি হৈছে 20 জুন তাৰিখে প্ৰেৰণ কৰিলে। কিন্তু এতিয়ালৈকে যদিহে আপোনালোকৰ এই 2000 টকা সোমোৱা নাই, তেনেহ'লে এই বিশেষ হেল্পলাইন নম্বৰ দুটাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আৰু যদি কেতিয়াবা ফোন নুঠায় বা ফোনটো বিজি দেখায়, তেনেহ'লে গম পাব যে বেলেগ কোনোবা ট্ৰাই কৰি আছে। যিহেতু বহু কৃষকে হয়তো 23 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব। যিসকলে KYC আপডেট কৰা নাই, বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, লগতে কৃষক পঞ্জীয়ন কৰা নাই, নিজৰ মাটিৰ জমাবন্দী আপডেট দিয়া নাছিলে, মোবাইল নম্বৰ আপডেট দিয়া নাছিলে, তেওঁলোকে কিন্তু 23 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব। কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে, যিসকলে এইকেইটা কাম কৰিব, তেওঁলোকৰ বেংক একাউণ্টত নিশ্চয় 23 নম্বৰ কিস্তিৰ ধন ডিবিটি যোগে প্ৰেৰণ কৰা হ'ব। গতিকে যদি আপোনালোকে এইখিনি কাম কৰিছে, তেনেহ'লে ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টত সোমাই গ'ল। যদি সোমোৱা নাই, তেনেহ'লে খন্তেক টাইম আপোনালোকে অপেক্ষা কৰিব, কিয়নো কেতিয়াবা অলপ লেট হয়, যিহেতু ডিবিটি যোগে প্ৰেৰণ কৰে। কেতিয়াবা চাৰ্ভাৰ ডাউন থাকিলে হয়তো এদিন দুদিন লাগে কেতিয়াবা টকাটো সোমাওঁতে। যদি আপোনালোকৰ আজিৰ দিনৰ ভিতৰত বা কালিৰ দিনৰ ভিতৰত যদি নোসোমায়, তেনেহ'লে এই বিশেষ হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ যিখিনি সমস্যা হৈ আছে বা টকাটো কিহৰ বাবে পোৱা নাই, আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে, সেই ID নম্বৰটো দি আপোনালোকে কিন্তু সবিশেষ তথ্যসমূহ চৰকাৰৰ তৰফৰ পৰা জানিব পাৰিব। গতিকে যদি আজি বা কালিৰ ভিতৰত নোসোমায়, তেনেহ'লে আপোনালোকে এই নম্বৰৰ সৈতে যোগাযোগ কৰিব। আৰু যদি সোমালে 2-3 দিনৰ ভিতৰত, যদি নোসোমায় কণ্টেক্ট কৰিব, আৰু নহ'লে মোক এটা কমেণ্ট কৰি দিব। ইয়াৰ ওপৰতো মই নতুন এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে হেল্পিং আছাম চেনেল নিউজটোৰ লগত ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলক নতুনকৈ আহিছে, চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।